যেটো ইভিকশন হৈ আছে ইয়াৰ আগত আমি বহুতবাৰ কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাইনৰিটি বেল্টত ইভিকশন কৰি গোটেইখিনি মেজৰিটি বেল্টক এটা সুবিধা কৰি দিবৰ কাৰণে তেখেতসকলক এটা বস্তু আগ্ৰাসনটো দেখাবৰ কাৰণে আৰু এই আগ্ৰাসনটো শ্ব' কৰি ২৬ নিৰ্বাচনটোৰ এটা পলিটিকেল এজেণ্ডা হিচাপে তেখেতে ৰাখিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো তেখেতে যেহেতু জনজাতীয় বিভিন্ন ল্যান্ড তেখেতসকলে লৈ আছে, কাৰ্বি আংলঙত লৈছে, ডিমা হাছাও লৈছে, কোকৰাঝাৰ লৈছে, তেজপুৰত লৈছে, বিভিন্ন ঠাইত জনজাতীয় বা খিলঞ্জীয়া মানুহৰ ভূমি তেখেতে লৈছে। আৰু এই মানুহখিনি যেতিয়া প্ৰতিবাদ মুখৰ হৈছে তেতিয়াই তেখেতে মাইনৰিটি মানুহক এটা আগ্ৰাসন শ্ব' কৰিলে, যেটো এটা আগ্ৰাসন মাইনৰিটি মানুহ। আৰু এই মাইনৰিটি মানুহৰ এই আগ্ৰাসনটো তেখেতসকলৰ জৰিয়তে মেজৰিটি মানুহক দেখাব খুজিছে যে মাইনৰিটি মানুহক আগ্ৰাসন কৰি অসমীয়া ভাষাৰ বিপদ আনি আছে, অসমীয়া অস্তিত্বৰ বিপদ আনি আছে, অসমৰ কালচাৰ বিপদ আনি আছে। এই গোটেইখিনি বস্তু তেখেতসকলে এই বস্তুটো যাতে নকৰে তাৰ কাৰণে মানে তাইটো ৰুধিবৰ কাৰণে মাইনৰিটি কৰিছে। মাইনৰিটি ইয়াতে কনফাইন কৰি ৰাখিব, তেখেতসকলক পানিছমেণ্ট দিছে, বাংলাদেশী নামত হেৰাছমেণ্ট হৈ আছে। এইটো চকতে হৈ আছে। আৰু আপুনি যেটো কথা ক'লে যে আমাৰ এজিপিৰ ভূমিকা কি, এই কথাটো মই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে বিজেপিৰ দুটা পক্ষা ৰাখি দিছে। এটা হ'ল তেখেতে মানে উচ্চ হিন্দুত্ববাদী এজেণ্ডা লৈ বিজেপিয়ে কাম কৰি আছে, হিন্দুত্ববাদী এজেণ্ডা লৈ বিজেপিয়ে কাম কৰিছে, হিন্দু মুছলিম বিজেপিয়ে কাম কৰি আছে। আৰু তাৰ মাজতে তেখেতসকলে এজিপিক অলপ ছফ্টকৈ ৰাখি মাইনৰিটিৰ ইছ্যুত কোনো মাত নমতাকে তেখেতসকলে যাতে মাইনৰিটিৰ ভোটটো আনি দিব পাৰে, মাইনৰিটি কেণ্ডিডেট যাতে তেখেতসকলে বিভিন্ন ঠাইত প্ৰজেক্ট কৰিব পাৰে, সেই এটা তেখেতে কৌশল লৈছে। এই কৌশলটোৰ জৰিয়তে এটা কথা স্পষ্ট হ'ব যে আজিৰ এজিপিয়ে এই মাইনৰিটি অঞ্চলত আজি আমাৰ যিখিনি ইভিকশ্যন হৈছে, যিখিনি উচ্ছেদ চলি আছে, এই উচ্ছেদটো এজিপিয়ে কিন্তু এটা বৈধ, যদিও বিজেপিৰ লগত আজিৰ দিনত UPPL আছে, আমি দেখিছোঁ BPFও কোনো অংশত বিজেপিৰ লগত আছে, হাউজত কোৰ্ডিনেশ্যন তেখেতসকল আছে, আৰু এজিপিৰ লগত এইটো যিটো মিত্ৰজোঁট, এই মিত্ৰজোঁটটো এজিপি সম্পূৰ্ণৰূপে মৌন। আমি দেখিছিলোঁ মাইনৰিটি এৰিয়া যদি পৰ্বতজোৰাত তেখেতসকলে ইভিকশ্যন কৰাৰ কথা কৈছিল, তেতিয়া কিন্তু UPPLে প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু এটা প্ৰটেকশ্যন দিছে যে আমি ইয়াত উচ্ছেদ হ'ব নিদিওঁ, নিৰ্বাচন আগত এটা কৰিছে। কিন্তু যিখিনি মাইনৰিটি মানুহ আছে সেইখিনি ঠাইত কিন্তু এজিপিয়ে একদম নিশ্চুপ হৈ আছে। তেখেতসকলে সিদ্ধান্ত কেবিনেটত সিদ্ধান্ত লৈছে, সেই কেবিনেটত কিন্তু কেশৱ গগৈ ডাঙৰীয়াও আছে, কেশৱ মহন্ত ডাঙৰীয়াও আছে, সেই ইভিকশ্যন প্ৰচেছত কিন্তু অতুল বৰা ডাঙৰীয়াও আছে। আমি ক'ব বিচাৰিছোঁ তেখেতসকলৰ সহযোগী চৰকাৰ, এই সহযোগী চৰকাৰ হিচাপে তেখেতসকলে এজিপি মৌন। আৰু যিটো তেখেতসকলৰ কেবিনেটৰ ডিচিশ্যন লৈ যিটো উচ্ছেদ চলি আছে, এই কেবিনেটত কিন্তু এজিপি সম্পূৰ্ণৰূপে মৌন। আৰু এজিপিয়ে এই উচ্ছেদত অৰিহণা যোগাই আছে, সহযোগ কৰি আছে। নহ'লে এজিপিয়ে এই উচ্ছেদৰ বিৰুদ্ধে মাত মাতিলেহেঁতেন। কাইলৈ যেতিয়া এজিপিয়ে ভোটৰ স্বাৰ্থত আহি মাইনৰিটিত এই ডাঙৰ ডাঙৰ কথা ক'ব, তেতিয়া কিন্তু জবাব দিব লাগিব যে আপোনালোকে মাইনৰিটিৰ ক্ষেত্ৰত যি মাদ্ৰাছা উচ্ছেদ কৰিছিল আপোনালোকে কথা কিয় নকলে? যেতিয়া বুলডোজাৰ চলোৱা হ'ল মাদ্ৰাছা মছজিদৰ ওপৰত, আপোনালোকে কোনো কথা কিয় নকয়? যেতিয়া কেটেল প্ৰিজাৰ্ভেশ্যন বিল হয় এজিপিয়ে কোনো কথা কিয় নকয়? যেতিয়া ৩ তালাক বন্ধ হয় তেতিয়া এজিপিয়ে কোনো কথা কিয় নকয়? যেতিয়া আমাৰ কাজি চিষ্টেম, বিয়া ৰেজিষ্ট্ৰেশ্যন কাজি চিষ্টেম তুলি দিয়া হ'ল তেতিয়া এজিপি কোনো কথা কিয় নকয়? তো আজি উচ্ছেদ যেতিয়া হৈছে এজিপি মৌন কিয়? কালি যেতিয়া পৰহি যেতিয়া এই এজিপি মাইনৰিটি বেল্টত ভোট বিচাৰি আহিব, তেতিয়া কিন্তু প্ৰত্যেকটো কথাৰ জবাব দিয়া হ'ব। আপোনালোকে বিজেপিৰ লগত একেলগে চৰকাৰ কৰি আছে, বিজেপিৰ লগত একেলগে আপোনালোকে চৰকাৰ চলাই আছে, যোৱা দুটা চৰকাৰ। এই চৰকাৰ চলোৱাৰ সময়ত কিন্তু মাইনৰিটি বিৰুদ্ধে যিবিলাক সিদ্ধান্ত, বিজেপিৰ হিন্দুত্ববাদী যিবিলাক সিদ্ধান্ত, আৰু আপোনালোকৰ আঞ্চলিকতাবাদীৰ যিটো মানে আপোনাৰ মুখা পিন্ধি আছে, এই আঞ্চলিকতাবাদীৰ মুখা কিন্তু অহাবাৰ আহি যে ভোট বিচাৰি আহিব, তেতিয়া কিন্তু বিজেপিৰ যিবিলাক বেয়া কাম সকলোবিলাকৰ দায়িত্ব আপোনালোকে ল'ব লাগিব। আদাৰৱাইজ তেখেতসকলে মাইনৰিটি ভোট কিন্তু বিচাৰিবৰ কোনো নৈতিক যোগ্যতা বা নৈতিক অধিকাৰ তেখেতসকলৰ নাথাকিব। এই এজিপি মাইনৰিটি অঞ্চলত আহি, মাইনৰিটি এৰিয়াত আহি টিকেট দিব, ধুবুৰীত আহি পাৰ্লামেণ্টে খেলিব, মানকাচৰত আহি তেখেতসকলে MLA খেলিব, মাইনৰিটি বেল্টত গৈ তেখেতসকলে MLA খেলিব। এই কথাবিলাক কিন্তু গোটেই অসমৰ মাইনৰিটি সমাজে কিন্তু লক্ষ্য কৰি আছে যে এজিপিয়ে সম্পূৰ্ণৰূপে মৌন সমৰ্থন দি বিজেপিৰ যিবিলাক এণ্টি মুছলিম, এণ্টি মাইনৰিটি যিবিলাক সিদ্ধান্ত সকলত হাত উজাৰি তেখেতক সমৰ্থন কৰি আছে।
এই কথাৰে কিন্তু অহা দিনত মাইনৰিটি মানুহে নিশ্চয়কৈ মনত ৰাখিব আৰু এজিপিয়ে অহা দিনত এইবিলাকৰ প্ৰত্যেকটো কথা জবাব দিব লাগিব। উচ্ছেদ কিয় হ'ল, ক'ত উচ্ছেদ হ'ল, অমানৱীয় উচ্ছেদত আপোনাৰ মৌন কিয়, আপোনালোকৰ সমৰ্থন কিয়, আজি মছজিদ ভাঙাত আপোনালোকৰ সমৰ্থন কিয়, মাদ্ৰাসা বন্ধ কৰাত আপোনালোকৰ সমৰ্থন কিয়, কাজী বন্ধ কৰাত আপোনালোকৰ সমৰ্থন কিয়, কেটেল প্ৰিজাৰ্ভেশ্যন বিলাক আপোনালোকৰ সমৰ্থন কিয়, বুলডোজাৰ কালচাৰত আপোনালোকৰ সমৰ্থন কিয়, সকলো সমৰ্থন আপোনালোকে কিয় মৌনভাৱে বিজেপিক দি আছে আৰু কিটো নৈতিক অধিকাৰত আপোনালোকে মাইনৰিটি ভোট বিচাৰি আহিব, সময় কিন্তু ইয়াৰ আনচাৰ দিব।